জিএলপি ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজি আমি কম্পিউটাৰৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQ লৈ আহিছোঁ। চ' ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল যে কম্পিউটাৰৰ জনক হ'ল। চ' কম্পিউটাৰৰ জনক কাক কোৱা হয়? চ' ডাইৰেক্ট মই এনচাৰটো কৈ দিছোঁ। ইয়াৰে এনচাৰটো হ'ব চাৰ্লছ বেবেজ। পিছৰ কুৱেশ্যনটো কম্পিউটাৰৰ মুখ্য অংগ হ'ল। চ' ইয়াত কোৱা আছে ৰেম, মাইক্ৰ' প্ৰচেছৰ, মনিটৰ, কীবৰ্ড। চ' ইয়াৰে এনচাৰটো হ'ব মাইক্ৰ' প্ৰচেছৰ। কুৱেশ্যন 3 বাইনাৰী ছিষ্টেমৰ ভিত্তি হ'ল। চ' বাইনাৰী ছিষ্টেম, বাইনাৰী মানে 2 সদায় মনত ৰাখিব। চ' ইয়াৰ ভিত্তিটো হ'ল যিটো 2। যিহেতু পৰীক্ষা সন্মুখত জাষ্ট আমি এনচাৰটো কৈ দিছোঁ, সিমান বুজাই দিয়া নাই। চ' কুৱেশ্যন নম্বৰ 4 2 MB। 2 MB মানে কিমান হ'ব? 2048 KB। আমি জানো 1 MB সমান কিমান হয়? 1024 KB, হয়নে? এইটো হয়। চ' 2 MB হ'লে কিমান হ'ব? 2048 KB। পিছৰ কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো CPUৰ সঠিক অৰ্থ? চ' CPUৰ সম্পূৰ্ণ নামটো কি হ'ব? চ' সদায় মনত ৰাখিব চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। কুৱেশ্যন নম্বৰ 6 তলৰ কোনটো WANৰ সঠিক অৰ্থ? চ' ইয়াৰে এনচাৰটো হ'ব ৱাইড এৰিয়া নেটৱৰ্ক। চ' বি নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 7 ছফ্টৱেৰৰ ব্যৱহাৰৰ চাবিকাঠি হ'ল। চ' ছফ্টৱেৰ ব্যৱহাৰৰ চাবিকাঠিটো কি হ'ব? অপশ্যন বি F1। কুৱেশ্যন নম্বৰ 8 উইণ্ড'জ 8 কাৰ সৃষ্টি? উইণ্ড'জ 8 কোনে সৃষ্টি কৰিছিল? কি অপশ্যন দিয়া আছে? এপল, ইণ্টেল, মাইক্ৰ'ছফ্ট, গুগল। চ' এনচাৰটো হ'ব মাইক্ৰ'ছফ্ট। নেক্সট কুৱেশ্যন ইণ্টাৰনেট সংযোগ স্থাপন কৰা কোম্পানীটো হ'ল। চ' ইণ্টাৰনেট সংযোগ কোনে স্থাপন কৰিছিল? চ' ইয়াৰ অপশ্যনকেইটা আমি চাই লওঁ। ইণ্টাৰনেট ছাৰ্ভিচ প্ৰটেক্টৰ, ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ, ইণ্টাৰনেট এক্সেছ প্ৰটেক্টৰ, ইণ্টাৰনেট চেলছ প্ৰটেক্টৰ। চ' ইয়াৰে এনচাৰটো হ'ব ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ। বি অপশ্যন শুদ্ধ। কুৱেশ্যন নম্বৰ 10 কৈছে তলৰ কোনটো প্ৰগ্ৰামিং লেংগুৱেজ নহয় বুলি কৈছে। চ' জে হেছ এইটো প্ৰগ্ৰামিং লেংগুৱেজ হয়। J++ এইটো হয়। তাৰপিছত C++ এইটো প্ৰগ্ৰামিং লেংগুৱেজ হয়। কিন্তু C++ প্ৰগ্ৰামিং লেংগুৱেজ নহয়। চ' ইয়াৰে শুদ্ধ এনচাৰ হ'ব অপশ্যন C। চ' C+ নহয়, প্ৰগ্ৰামিং লেংগুৱেজ C আছে আৰু C++ হে আছে। চ' এই দুটা হ'ল প্ৰগ্ৰামিং লেংগুৱেজ, কিন্তু C+ নহয়। চ' কুৱেশ্যনটো ফাইল খোলাৰ কীবৰ্ড শ্বৰ্টকাট হ'ল। চ' ফাইল এটা খুলিবলৈ শ্বৰ্টকাট কি কোনটা আমি ব্যৱহাৰ কৰোঁ? চ' এইটো আমি সকলোৱে জানো Ctrl+O। এইটো শ্বৰ্টকাট কি হয়? কুৱেশ্যন 12 ব্লুটুথ কোনে আৱিষ্কাৰ কৰিছিল? চ' অপশ্যনকেইটা চাই লওঁ। মাইক্ৰ'ছফ্ট, এপল, ইৰিকছন, হেউলেট পেকাৰ্ড। চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব ইৰিকছন। ইৰিকছনে ব্লুটুথ আৱিষ্কাৰ কৰিছিলে। পিছৰ কুৱেশ্যনটো কীবৰ্ডৰ ইণ্টাৰ বুটামটোক কি বুলি জনা যায়? ইণ্টাৰ যিটো বুটাম থাকে কীবৰ্ডৰ সেইটোক আমি কি বুলি কওঁ? সেইটো হ'ল ৰিটাৰ্ণ কি। পিছৰ কুৱেশ্যনটো কম্পিউটাৰৰ চিপক কি বুলি কোৱা হয়? যিটো চিপ থাকে চিপটোক কি বুলি কোৱা হয়? ৰেজিষ্টাৰ, মাইক্ৰ' প্ৰচেছৰ, চাৰ্ভাৰ, মডেম। চ' ইয়াৰে এনচাৰটো হ'ব মাইক্ৰ' প্ৰচেছৰ। নেক্সট কুৱেশ্যন ভাইৰাছৰ অৰ্থ হ'ল। চ' আমি যে কওঁ কম্পিউটাৰত ভাইৰাছ সোমাইছে হয়নে? ভাইৰাছে এটেক কৰিছে এইবিলাক যে কৈ থাকোঁ। চ' ইয়াৰ সম্পূৰ্ণ অৰ্থটো কি হ'ব? জাষ্ট মই এনচাৰটো কৈ দিছোঁ ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চেছ। চ' এইটো হ'ব সম্পূৰ্ণ নাম। সদায় মনত ৰাখিব ভাইটেল ইনফৰমেশ্যন ৰিচ'ৰ্চ আণ্ডাৰ চেছ। নেক্সট কুৱেশ্যন নম্বৰ 16 PDF-ৰ সম্পূৰ্ণ অৰ্থ। চ' সম্পূৰ্ণ নামটো কি হ'ব PDF-ৰ? চ' এইটো হ'ল পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। বি অপশ্যন শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 17 ৰমৰ অন্তৰ্ভুক্ত প্ৰগ্ৰামবোৰক কি বুলি কোৱা হয়? চ' এইটো হ'ব ফাৰ্মৱেৰ। পিছৰ কুৱেশ্যনটো URL-ৰ সম্পূৰ্ণ অৰ্থ। সম্পূৰ্ণ নামটো কি হ'ব? এইবিলাক পৰীক্ষাত প্ৰায়ে আহি থাকে। চ' ইয়াৰে এনচাৰটো হ'ব ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ। কুৱেশ্যন নম্বৰ 19 দিয়া আছে তলৰ কোনটো ষ্ট'ৰেজ ডিভাইচ নহয়? য'ত জমা কৰা নহয় ষ্ট'ৰেজ ডিভাইচৰ কথা কৈছে। প্ৰিণ্টাৰ, CD, হাৰ্ড ডিস্ক, ফ্লপি ডিস্ক। চ' ইয়াত CDত জমা কৰা হয়, তাৰপিছতহে আমি চাওঁ হাৰ্ড ডিস্কত জমা কৰা হয়, ফ্লপি ডিস্কতো জমা কৰা হয়। চ' প্ৰিণ্টাৰত জমা কৰা নহয়। অপশ্যন A শুদ্ধ। কুৱেশ্যন নম্বৰ 20 চিপ কিহৰ সাধাৰণ নাম? অপশ্যনকেইটা চাই লওঁ। ট্ৰানজিষ্টৰ, ৰেজিষ্টৰ, ইণ্টিগ্ৰেটেড চাৰ্কিট, ছেমিকণ্ডাক্টৰ। চ' ইয়াৰে এনচাৰটো হ'ব ইণ্টিগ্ৰেটেড চাৰ্কিট। নেক্সট কুৱেশ্যন নম্বৰ 21 তলৰ কোনটো MS-DOS-ৰ এক্সটাৰ্নেল কমাণ্ড? চ' এক্সটাৰ্নেল কমাণ্ডটো হ'ব এইটো C ফৰ্মেট। চ' যিয়ে MS-DOS কৰিছে সিয়ে গম পাব। জাষ্ট মই এনচাৰটো কৈ দিছোঁ ফৰ্মেট। নেক্সট কুৱেশ্যন ষ্ট'ৰেজ ডিভাইচৰ মুখ্য ফল্ডাৰ কোনটা হ'ব?
কি দিয়া আছে root directory interface device driver platform so ইয়াৰে আনসাৰটো হ'ব root directory question number 23 HTML ৰ সম্পূৰ্ণ অৰ্থ so এইবিলাক প্ৰায় আহি থাকে পৰীক্ষাত so এটো কি হ'ব hypertext markup language পিছৰ কোৱেশ্চনটো 24 নম্বৰ LAN ৰ সম্পূৰ্ণ অৰ্থ so এটোৰ অৰ্থটো হ'ব local area network ক'ত আছে local area network অপচন ডি শুদ্ধ নেক্সট কোৱেশ্চন তলৰ কোনটো LAN ত ব্যৱহাৰ কৰা নহয় so কম্পিউটাৰ মডেম ইন্টাৰফেস কেবল so ইয়াত যদি আমি চাও কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ইন্টাৰফেসটো ব্যৱহাৰ কৰা হয় আৰু কেবল ব্যৱহাৰ কৰা হয় LAN ত so মডেমটো ব্যৱহাৰ কৰা নহয় বি অপচন শুদ্ধ হ'ব ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিব আৰু যদি আপুনি আমাৰ চেনেলত প্ৰথম আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ